মেণ্টেল হেল্থৰ ওপৰত যিহেতু মই আজি ভিডিঅ' বনাবলৈ আহিছোঁ, চ' ইয়াতে মই তিনিটা বস্তুত মেইনলি ফ'কাছ কৰিম। প্ৰথমতে হ'ল যে মেণ্টেল হেল্থটো কি হয়, আৰু ছেকেণ্ড নম্বৰত হ'ল যে মেণ্টেল হেল্থত আমাক কি ফেক্টৰে এক্সটাৰ্নেল ফেক্টৰে আমাৰ ইম্পেক্ট কৰিব পাৰে, আৰু 3 নম্বৰটো হ'ল যে আমি নিজৰ মেণ্টেল হেল্থটো আমি কেনেকৈ ষ্ট্ৰং বনাব পাৰোঁ। চ' বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব, বহুত নলেজেবল ভিডিঅ' হ'ব। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব। ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট পইণ্টটো হ'ল যে মেণ্টেল হেল্থটো কি হয়। চ' মেণ্টেল হেল্থটো হ'ল যে যিকোনো বস্তু আমি শিকিব পৰা বা যিকোনো বস্তুৰ পৰা আমি কিবা কেপচাৰ কৰিব পৰা বা ডিচিশ্যন মেকিং বা বেলেগৰ লগত লোকৰ লগত আনৰ লগত আমি যদি মানে নিজকে এডজাষ্ট কৰিব পৰা, মিলিব পৰা, ছ'চিয়েল ৱৰ্ক কৰিব পৰা, এই বস্তুখিনি যিখিনি একচেপ্টেঞ্চখিনি আছে, এই একচেপ্টেঞ্চখিনিয়ে হ'ল আমাৰ মেণ্টেল হেল্থৰ লগত ৰিলেটেড। এই বস্তুখিনি যদি কোনোবাই কৰিব পাৰে, ডিচিশ্যন মেকিং, যিকোনো বস্তু এটা ষ্ট্ৰেছ হ'লে, আপোনাৰ বহুত ষ্ট্ৰেছ হৈ আছে, বহুত প্ৰেছাৰ আছে আপোনাৰ ওপৰত, কিন্তু আপুনি কেনেকৈ টেকেল কৰি আছে সেই প্ৰেছাৰটোক, চ' আপোনাৰ মেণ্টেল হেল্থৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি ভাল গুড মেণ্টেল হেল্থ থাকে, আপোনাৰ যদি এটা হেল্ডি মেণ্টেল হেল্থ থাকে, তেতিয়াহ'লে আপুনি যিকোনো বস্তু আপুনি কপ আপ কৰিব পাৰিব, যিকোনো ষ্ট্ৰেছ আপুনি অভাৰকাম কৰিব পাৰিব, আপুনি মানুহৰ লগত পটককৈ মানে মিলিব পাৰিব, আপুনি আপোনাৰ ইণ্টেনশ্যন হ'ব, আপোনাৰ মন যাব যে আপুনি ছ'চিয়েল হওক, ছ'চিয়েল হৈ পেলাই মানে আপুনি সমাজত যাওক, সমাজৰ কাম কৰক, ঠিক আছে। এইবিলাক ফেক্টৰত ডিপেণ্ড কৰে মেণ্টেল হেল্থৰ, আপোনাৰ মেণ্টেল হেল্থটো কিমান হেল্ডি হৈ আছে। চ' মই বুজাব পাৰিছোঁনে যে মেণ্টেল হেল্থটো কি হয়। 2 নম্বৰ যিটো পইণ্ট মই কৈছিলোঁ যে এক্সটাৰ্নেল কোনবিলাক ফেক্টৰে আপোনাৰ মেণ্টেল হেল্থটো ডিষ্টাৰ্ব কৰিব পাৰে। এক্সটাৰ্নেল ফেক্টৰৰ ভিতৰত আপোনাৰ পভাৰ্টি থাকে। পভাৰ্টি মানে যে যাৰ অকণমান ইনকাম চ'ৰ্চটো কম থাকে, তো ইনকাম চ'ৰ্চটো যদি কম থাকে, সেইটো এটা ওৱান অফ দ্য ফেক্টৰ হয়। আপুনি মেণ্টেলি ডিপ্ৰেছ হৈ যায় আৰু আপোনাৰ মেণ্টেল হেল্থটো পূৰা ডাউন হৈ যায়গৈ। 2 নম্বৰতে হ'ব যদি আপুনি বেছি ষ্ট্ৰেছ লৈছে, আপুনি মানে জোখতকৈ বেছি ষ্ট্ৰেছ লৈছে, বা কোনোবা এটা আপুনি বেছি আশা কৰিছে যে মই এই বস্তুটো মই এচিভ কৰিব লাগিছিল কিন্তু নোৱাৰিলে, আপুনি লুজ কৰিলে সেইটো, তেতিয়াহ'লে আপোনাৰ মেণ্টেল হেল্থ ডাউন হ'ব পাৰে। কিছুমান বায়'লজিকেল ফেক্টৰো আপোনাৰ মেণ্টেল হেল্থটো ডিক্ৰিজ কৰাব পাৰে। এনভাইৰমেণ্টেল কিছুমান প্ৰব্লেম আহি গ'ল, য'ত আমাৰ ধৰক ভালকৈ ধুনীয়াকৈ আমি কিবা এটা বস্তু গঢ়িছিলোঁ, কিন্তু হঠাতে ধুমুহা আহি গ'ল, কিবা আহি গ'ল, বা তেনেকুৱাকৈ এক্সটাৰ্নেল ফেক্টৰ ভূমিকম্প আহি গ'ল, কিবা বস্তু এটা আমাৰ ডিষ্টাৰ্ব হৈ গ'ল, নিজে অতি মানে আদৰেৰে বনোৱা কিছুমান বস্তু এটা ডিষ্টাৰ্ব হৈ গ'ল, চ' তেতিয়াও আপোনাৰ মেণ্টেল হেল্থটো ডিপ্ৰেছ হ'ব পাৰে। চ' এইবিলাক এক্সটাৰ্নেল ফেক্টৰ, যাৰ যদি আপোনাৰ মেণ্টেল হেল্থটো ষ্ট্ৰং থাকে, তেতিয়াহ'লে এই এক্সটাৰ্নেল ফেক্টৰবিলাকে আপোনাক বেছিকৈ মানে কাম কৰিব নোৱাৰিব, কাৰণ আপোনাৰ মেণ্টেল হেল্থটো বহুত ষ্ট্ৰং থাকিব ন। চ' এই এক্সটাৰ্নেল ফেক্টৰকেইটাও বহুত ইম্পেক্ট কৰে আমাৰ মেণ্টেল হেল্থৰ ওপৰত। চ' আপুনি কেনেকৈ গম পাব যে আপোনাৰ মেণ্টেল হেল্থটো ডিক্ৰিজ হৈছে, আপোনাৰ মেণ্টেল হেল্থটো বহুত ডাউন হৈছে? কেনেকৈ গম পাব? আপোনাৰ যদি শ্লিপিং হেবিটটো, আপোনাৰ যিটো শোৱাৰ সময়খিনি আছে, যদি আপোনাৰ শোৱাৰ সময়টো ৰেগুলাৰ নহয়, আপুনি দেৰিকৈ শুবলৈ ধৰিছে, পটককৈ টোপনি লগা নাই, আৰু আপোনাৰ বডিটোত বহুত মানে একদম ল' এনাৰ্জি ফিল কৰিছে, বা আপোনাৰ একদম এনাৰ্জি একদম নাই, এনেকুৱা ফিলিং যদি হৈ থাকে, বা আপোনাৰ কি হৈছে, আপুনি সদায় আহি পেলাই আপুনি কামৰ পৰা আহি পেলাই ঘৰতে সোমাই থাকিব মন গৈছে, আপোনাৰ বাহিৰত ওলাই যাব মন যোৱা নাই, ছ'চিয়েল এক্টিভিটিবিলাক কৰিব মন যোৱা নাই, সমাজৰ মানুহখিনিৰ লগত মানে একেলগে মিলিব মন যোৱা নাই, তেতিয়াহ'লেও এইবিলাক আপোনাৰ মানে মেণ্টেল হেল্থটো যে ডিক্ৰিজ হৈছে তাৰে এটা চাইন হয়। তো মেইন কথাটো হ'ল, যিটো মই ভিডিঅ' ষ্টাৰ্টিঙতে কৈছিলোঁ যে বহুত ইণ্টাৰেষ্টিং হ'ব বুলি, তো মেইন কথাটো হ'ল আপুনি আপোনাৰ মেণ্টেল হেল্থটো কেনেকৈ ইম্প্ৰুভ কৰিব। দিছ ইজ দ্য মেইন আপোনাৰ এটা মটো হ'ব লাগে যে আমি মেণ্টেল হেল্থটো আমি ষ্ট্ৰং কৰিব লাগিব। তো মেণ্টেল হেল্থটো ষ্ট্ৰং কৰাৰ ফাৰ্ষ্ট উপায়টো হ'ল আপুনি একদম টেনশ্যন ফ্ৰী থাকিব লাগিব, ঠিক আছে। একদম টেনশ্যন ফ্ৰী হৈ থাকক, আৰু যদি কিবা প্ৰব্লেম আহিছে, যিকোনো প্ৰব্লেম আহিছে, চ' তাৰ চলিউশ্যনো আছে। তো সেই প্ৰব্লেমটো কেনেকৈ চলিউশ্যন কৰিব পাৰি সেইটোহে মাথা মাৰিব লাগে। যে আপুনি কিবা এটা প্ৰব্লেম আহিছে, আপুনি ঘৰত বিচনাত সোমাই পেলাই, বিচনাত উঠি পেলাই তাতে আপুনি কম্বল উৰি শুই আছে, চ' তাৰ পৰা কোনো চলিউশ্যন নহয়। আপুনি যিকোনো প্ৰব্লেম আহিলে সেই প্ৰব্লেমটো ফেচ কৰিব পাৰিব লাগিব, আৰু ফেচ কৰি আপুনি কেনেকৈ অভাৰকাম কৰিব তাৰে চলিউশ্যনটো বিচাৰিব লাগিব। তেতিয়াহে আপোনাৰ কি হ'ব, আপোনাৰ মেণ্টেল হেল্থটো ষ্ট্ৰং হ'ব, আপুনি মটিভেশ্যন পাব। আৰু এটা পদ্ধতিৰেও আপুনি নিজৰ মেণ্টেল হেল্থটো ষ্ট্ৰং কৰিব পাৰে, সেইটো হৈছে মেডিটেশ্যন। মেডিটেশ্যন যদি আপুনি ৰাতিপুৱাকৈ এভৰি ডে ৰাতিপুৱা আপুনি উঠি পেলাই যিখিনি বাহিৰৰ কাম আছে, ব্ৰাছ কৰা বা টয়লেট যোৱা, তাৰপিছত আপুনি যদি অলপমান মেডিটেশ্যন কৰে, বা আপুনি য়োগা কৰিলে বা প্ৰাণায়াম কৰিলে, এইবিলাকে আপোনাৰ মেণ্টেল হেল্থটো ষ্ট্ৰং কৰাত বহুত বেছি সহায় কৰে। আপুনি মেণ্টেলি বহুত ষ্ট্ৰং হৈ থাকিব। আৰু এটা বস্তু, আপুনি যদি ৰেগুলাৰ এক্সাৰচাইজ কৰি থাকে, যদি ফিজিকেল এক্সাৰচাইজ কৰে, ৱেট এক্সাৰচাইজ কৰে, জগিং কৰে, চাইক্লিং কৰে, ছুইমিং কৰে, আপোনাৰ বডিটো এটা এক্টিভিটি হৈ থাকে নহয়, তেতিয়াও আপোনাৰ মেণ্টেল হেল্থটো ষ্ট্ৰং হোৱাত বহুত সহায় কৰে। চ' এইটোৱে হ'ল মেণ্টেল হেল্থ। ইয়াতে মই বহুত ট্ৰাই কৰিলোঁ আপোনালোকক বুজাবলৈ। যদি আপোনালোকৰ কিবা অসুবিধা হৈ আছে, আপুনি কমেণ্ট বক্সত মোক জনাব, আৰু মই
যিমান পাৰোঁ মই এনচাৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু এটা বস্তু মনত ৰাখিব যে আমাৰ যদি মেণ্টেল হেল্থটো একদম ফিজিকেল হেল্থৰ লগত কোৰিলেটেড হয় আপোনাৰ মেণ্টেল হেল্থটো যদি বেয়া থাকে মানে মেণ্টেল হেল্থটো যদি ডাউন থাকে তেতিয়াহ'লে আপোনাৰ ইম্পেক্ট কৰিব ফিজিকেল হেল্থৰ ওপৰতো আপুনি যিমানে এক্সাৰচাইজ নকৰক আপুনি কিবা আপোনাৰ বেমাৰ হৈছে আপুনি মেডিচিন খাই নাখাওক আপোনাৰ যদি মেণ্টেল হেল্থটো ডাউন থাকে তেতিয়াহ'লে আপোনাৰ ফিজিকেল হেল্থৰ ওপৰতো বহুত ইম্পেক্ট কৰিব আৰু আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰবিলাক ধৰা দিব পাৰে ঠিক আছে চ' আমি মেণ্টেল হেল্থটো ফিজিকেল হেল্থটো আমাৰ ষ্ট্ৰং কৰিব লাগিব চাইমালটেনিয়াছলি আপোনালোকে মেণ্টেল হেল্থটো ষ্ট্ৰং কৰিব লাগিব তেতিয়াহ'লে আমি আমাৰ বডিটোক একদম এটা পাৰফেক্ট এডজাষ্টমেণ্টত আমি চলাই থাকিব পাৰিম আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা আমি নিজকে দূৰত থাকিব পাৰিম চ' মেণ্টেল হেল্থটো বহুত ষ্ট্ৰং আমি ইগন'ৰ কৰোঁ কিন্তু ইগন'ৰ নকৰিব মেণ্টেল হেল্থটো বহুত ডাঙৰ বস্তু এটা মেণ্টেল হেল্থটো যিমান ষ্ট্ৰং থাকিব আপুনি আপোনাৰ চাব আপোনাৰ ফিজিকেল হেল্থটো গুড থাকিব আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা আপোনাক নিজকে বচাই থাকিব পাৰিব ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আজিৰ কাৰণে বাই বাই